প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, এটা কিন্তু চৰকাৰী ঘৰৰ নিউ একাউণ্ট ভেৰিফাই লিষ্ট আহি গৈছে। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলৰ এইটো লিষ্টত নাম আহি গৈছে। যদি আপোনালোকৰ এইটো লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো এইবাৰ লাভ কৰিব। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ নিউ একাউণ্ট ভেৰিফাই আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব। মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayc.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব ফাৰ্ষ্ট দি আছে এবাউট, 2 নম্বৰত চাব দি আছে আৱাসক। ইয়াত কিন্তু বহুতো অপশ্যনৰ লিংক দিয়া আছে। যিহেতু আপোনালোকে নিউ লিষ্টটো চেক কৰিব সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট আৱাসৰ ওপৰত ক্লিক কৰিব। এবাৰ যেতিয়া আপুনি ক্লিক কৰিব এতিয়া ইয়াত আহিব ৰিপৰ্ট অপশ্যন। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আৱাসক তাৰপিছত ৰিপৰ্টত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। যিহেতু আপোনালোকে একাউণ্ট ভেৰিফাই নিউ লিষ্টটো চেক কৰিব আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব ইয়াত কিন্তু ABCD অপশ্যন দি আছে। অলপমান তলত আহি যাব ইয়াত যিটো এফ নম্বৰ অপশ্যন দি আছে EFMS ৰিপৰ্ট। ইয়াত যিটো এফৰ 3 নম্বৰ অপশ্যন দি আছে বেনিফিচিয়াৰিজ একাউণ্ট ৰেজিষ্টাৰ একাউণ্ট ফৰজন এণ্ড ভেৰিফাই। এতিয়া আপোনালোকে এফৰ 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব দি আছে এফ নম্বৰ অপশ্যন EFMS ৰিপৰ্ট। এইটো 3 নম্বৰ অপশ্যন দি আছে। এতিয়া আপোনালোকে এই 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে, তলত আহি যাব। ইয়াত চাব দি আছে অল ষ্টেট। এতিয়া আপোনালোকে এইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব অল ষ্টেট। ইয়াত আহি যাব আপোনাৰ ফাৰ্ষ্ট ষ্টেট নাম। আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ষ্টেট নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ষ্টেটত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয় চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়ত নেম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়ত নেমটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত তলত চাব দি আছে কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে মাইনাছ প্লাছ কৰি কেপচা যি হয় এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিমুঠৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰিমুঠত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত নিউ একাউণ্ট ভেৰিফাই লিষ্টটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। চাব ফাৰ্ষ্ট আহি যাব ইয়াত CL নম্বৰ, 2 নম্বৰত আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, 3 নম্বৰত আহি যাব বেনিফিচিয়াৰী নাম আৰু বেনিফিচিয়াৰী গাৰ্জেন নাম আৰু এইফালে চাব দি আছে ভেৰিফাই। যদি আপোনালোকৰ এইটো লিষ্টত নাম আহিছে আৰু এইফালে ভেৰিফাই তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত অতি সোনকালে ঘৰৰ পইচা সোমাই যাব। কিছুমান একাউণ্টত কিন্তু অলৰেডি পইচা সোমাই গৈছে। আৰু ইয়াত চাব কিছুমান কিন্তু নাম লিষ্টত আছে কিন্তু এইফালত একাউণ্ট ভেৰিফাই নাই। যিসকলৰ একাউণ্টটো ভেৰিফাই নাই সেইসকলে কিন্তু ঘৰৰ পইচাবিলাক লাভ নকৰিব। যদি আপোনালোকৰ লিষ্টত নাম থাকে আৰু ইয়াতে ভেৰিফাই তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে। বহুতৰে একাউণ্টত বৰ্তমান ঘৰৰ পইচা সোমাই আছে। যদি আপোনালোকৰ সেইটো লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে। আপোনালোকে অতি সোনকালে আজিয়ে নিউ একাউণ্ট ভেৰিফাই লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা এনেকুৱাকৈ চেক কৰক। ইয়াত আপোনাৰ নাম থাকিব, আপোনাৰ একাউণ্ট থাকিব, ইয়াত থাকিব ভেৰিফাই দিয়া।